हेलो एवरीवन कुकिंग विथ गीता चेनेলত आपनालोक सकलोके स्वागतम जनाइছো। আজি এটা মই নতুন ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে আমি ঘৰতে কেনেকৈ দৈ প্ৰস্তুত কৰো বজাৰৰ দৰে। এই ৰেচিপিটোৰ বাবে আমাক সামগ্ৰী লাগিব। এফালে মই আধা লিটাৰ গাখীৰ লৈ লৈছো আৰু ইয়াতে মই आधा बाटी चेनी লৈ লৈছো আৰু টেঙা দৈ লাগিব हाफ কাপ আৰু আপোনালোকে এনেকৈ চাকুনিৰে চাকি লব পানীখিনি এনেকৈ চাকি লব 10 মিনিটৰ বাবে এনেকৈ থৈ দিব। এতিয়া মই গেছটো এনেকৈ জ্বলাই দি গাখীৰখিনি বহাই দিছো। গাখীৰখিনি এটা উতল আহিব দিব, তাৰ পিছত গেছৰ ফ্লেমটো লো কৰি দিব। আমি এনেকৈ পদ্ধতিৰে দৈ বনালে পুৰা সঠিক দৈ বনিব। মই ইয়াতে গৰু গাখীৰ লৈ লৈছো, আপোনালোকে মহৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে। আৰু গাখীৰটো যেতিয়া এটা উতল আহিব তেতিয়া গেছৰ ফ্লেমটো লো কৰি দিব আৰু তাক প্ৰায় 20-25 মিনিট মান এনেকৈ উতলিব দিব। এই আমাৰ গাখীৰত এটা উতল আহিছে। এতিয়া মই লাহেকৈ হেতাৰে খৰবিলাক লাগি যাব নিদিব, গুচাই দিম। এনেকৈ লাহে লাহেকৈ গুচাই দিম। এয়া এনেকৈ লাহে লাহে গাখীৰটো লাৰি থাকিব আৰু গেছৰ ফ্লেমটো লো কৰি দিব। এতিয়া এইফালে মই চচ গৰম হ'বলৈ দিছো আৰু তাতে মই আধা বাটি লোৱা চেনিখিনি দি দিম। আপোনালোকে গেছৰ ফ্লেমটো কমাই দিব, কমাই পেলাই চেনিখিনি লাহে লাহে এনেকৈ এয়া চেনিখিনি পুৰা গলি গৈছে। এনেকৈ কালাৰ এটা আহিব দিব, তাৰপিছত গেছৰ ফ্লেমটো অফ কৰি দিব। এইফালে মোৰ গাখীৰখিনিও উতলা 20 মিনিট মান হৈ গৈছে। এই আপোনালোকে চাব পাৰে। আৰু 5 মিনিট মান এনেকৈ উতলিবলৈ দিম। এতিয়া মই টেঙা দৈখিনি উঠাই ল'ম। মই আৰু এটা বল লৈ লৈছো, ইয়াতে ঢালি দিম টেঙা দৈখিনি আৰু চামুচ এটা দি তো ভালকৈ মিহলাই ল'ব। এনেকৈ ভালকৈ ধুনীয়াকৈ। এয়া মোৰ গাখীৰখিনি হৈ আহিছে, আপোনালোকে চাব পাৰে কিমান ডাঠ হৈছে গাখীৰখিনি। এতিয়া মই চেনি দি প্ৰস্তুত কৰা কেৰামেলখিনি অলপ অলপকৈ গাখীৰখিনি ঢালি দিম। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু এই পদ্ধতিৰ দৈ গোটা নাবান্ধিব পাৰে, গতিকে আপোনালোকে শেষলৈ চাব। এতিয়া আপোনালোকে গাখীৰখিনি ইয়াত এনেকৈ দি দিব। দি পেলাই এনেকৈ লাহে লাহে মিহলাই দিব চেনিটোৰ লগত আৰু গেছটো অফ কৰি দিব। আপোনালোকে এতিয়া গেছটো জ্বলাই নিদিব। মই আৰু অলপ গাখীৰ মিক্স কৰি দিম। বজাৰৰ পৰা কিনি অনা ধৰণে আপোনালোকৰ ঘৰতে বনোৱা দৈৰ কালাৰটো সেম একেই হ'ব। এয়া চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে। এনেকৈ লাহে লাহে মিক্স কৰি থাকিব। মই চচটোৰ পৰা আনি ইয়াতে মিক্স কৰি দিছোঁ।
গেছৰ ফ্লেমটো ল' কৰি দিব আৰু এনেকৈ লাহে লাহে হেতাৰে গাখীৰখিনি লৰাই থাকিব। মই চেনি আধা বাটি দিছোঁ, আপোনালোকে ইয়াতে কম বেছিও কৰিব পাৰে। ইয়াত মই এতিয়া খুব বেছি 5 মিনিটমান ৰাখিম, তাৰপিছত মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া মই ইয়াত টেঙা দৈখিনি ফেটি ৰাখিছিলোঁ, এইখিনি ইয়াতে এতিয়া মই দি দিম। আপোনালোকে গাখীৰখিনি নমাই পেলাই লগে লগে দি নিদিব, 5 মিনিট ঠাণ্ডা কৰি ল'ব, যাতে এই আঙুলিটো আমি এনেকৈ গাখীৰটো দি থ'ব পাৰোঁ নিচিনাকৈ। তাৰপিছত এতিয়া মই এই টেঙা দৈখিনি দি দিম। লগে লগে দি দিলে কি হয় মানে গাখীৰখিনি ফাটি যোৱা ভয় থাকে, সেইকাৰণে আপোনালোকে লগে লগে দি নিদিব, 5 মিনিটমান ঠাণ্ডা কৰি ল'ব, তাৰপিছত এই টেঙা দৈখিনি দি দিব। এতিয়া ধুনীয়াকৈ লাহে লাহেকৈ এনেকৈ মিক্স কৰি দিব। এয়া টেঙা দৈখিনি দি মই গাখীৰটো এনেকৈ ফেটি ল'লোঁ। এতিয়া মোৰ ওচৰত আগৰে দৈ অনা এনেকৈ প্লাষ্টিকৰ বাতি আছে, মই ইয়াতে দৈখিনি জমাম। আপোনালোকে যদি ঘৰত নাথাকে তেনেহ'লে এনেকৈ বাতি লৈ ল'ব, আৰু যদি থাকে তেনেহ'লে এই আমি ঘৰুৱা ভাষাত পাতিল বুলি কওঁ, সেইটো লৈ ল'লে বহুত ধুনীয়া হয়। ইয়াতো ধুনীয়াই জমিব। এনেকৈ মই গাখীৰখিনি ইয়াতে ঢালি দিম। তাৰপিছত এনেকৈ ঢাকনিৰে ঢাকি দিম। এনেকৈ মই হটকেছ এটা লৈ লৈছোঁ, তাতে মই 2 ঘণ্টামান থৈ দিম, থৈ পেলাই ফ্ৰিজত এদিনৰ বাবে ৰাখি দিম। এইফালে মই এনেকৈ থৈ দিছোঁ আৰু ঢাকনিৰে লগাই দিম। 2 ঘণ্টা মই বাহিৰতে ৰাখি দিম, তাৰপিছত মই ফ্ৰিজত থৈ দিম। মোৰ এইফালে দৈখিনি প্ৰস্তুত হৈ গৈছে, আপোনালোকে চাব পাৰে। এয়া চাওকচোন কিমান ধুনীয়া দৈখিনি জমি গৈছে। মই সকলো ভিউৱাৰ্ছক জনাব বিচাৰিছোঁ যে মই চেনেলটো খোলা বেছি দিন হোৱা নাই, প্ৰায় এমাহমানেই হৈছে। গতিকে যদি মোৰ কোৱাত কিবা ভুল হৈ যায়, মই ইমান ভালকৈ ক'বলৈও নাজানো, ঘৰুৱা ভাষাতেই কওঁ। আপোনালোকে কমেণ্ট কৰি পেলাই জনাব, আৰু এনেকেই মোৰ ভিডিঅ'বোৰ চাই থাকিব, লগতে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।